কেতিয়াবা কি হয় জানেনে? ৰাতি শোৱাৰ সময়ত স্বামী স্ত্ৰী দুয়োৰে মাজত কাজিয়া হয়। পুৰুষৰ খং উঠিলে মুখত যি আহে সেয়াই কৈ দিয়ে। তাৰ পিছত তেওঁতো টোপনি মাৰে। কিন্তু ছোৱালীবোৰে বিচাৰে যে সমস্যাৰ সমাধান তৎক্ষণাৎ হওক। আটাইতকৈ দুখৰ কথাটো হ'ল পুৰুষজন পুৱা উঠি একেবাৰেই সাধাৰণভাৱে আচৰণ কৰে। চাহ বনাই দিয়া, তেওঁৰ বাবে যেন সকলো ঠিকেই থাকে। কিন্তু ছোৱালীজনীৰ মনত এতিয়াও ৰাতিৰ সকলো কথা চলি থাকে। সেই খং, সেই শব্দ, সেই বেদনা। মই ল'ৰাবোৰক ক'ব বিচাৰিছো, তুমি সকলো বস্তুৰ পৰা পলাই যোৱা। কিন্তু সেই সকলোবোৰ কথা ছোৱালীজনীৰ মনত গভীৰভাৱে সোমাই যায়। এদিন তেওঁ ভাঙি পৰে আৰু তাৰ পিছত সেই সকলো স্মৃতি একেলগে বাহিৰলৈ আহে। আৰু তুমি ভাবা যে আজি মই কি কৰিছো? কেৱল আজিৰ কথা নহয়, সকলো ৰাতিৰ কথা, যেতিয়া তোমাৰ পত্নীয়ে তোমাৰ লগত